প্ৰথম কথা যোৱা কিছুদিন ধৰি সপ্তাহ 15 দিন ধৰি এক প্ৰকাৰ গুজবেই সৃষ্টি হৈছে এটো বিৰল মহাজাগতিক পৰিঘটনা কথাটো তেনে নহয় আৰু গোটেই কেইটা গ্ৰহ একে শাৰীত অহা কথাটো ভুলকে ভাবি থকা হৈছে ভুলকে প্ৰচাৰ কৰি থকা হৈছে সত্যটো হ'ল এইকেদিন যোৱা এসপ্তাহ জুৰি বা এইটো ঘটনা চলিয়ে থাকিব ফেব্ৰুৱাৰী মাজভাগলৈকে পশ্চিম আকাশত বেলি মাৰ যোৱাৰ পিছত কেইবাটাও গ্ৰহক একেলগে দেখা গৈছে তাৰ অৰ্থ এইটো নহয় যে গ্ৰহকেইটা একে শাৰীত আহিছে আসল কথাটো কি মই কম যিমান পাৰো যত্ন কৰিম ইয়াতে মই ফটো এখন দেখুৱাম আমি এইখন ভালকে ক্লোজ আপত আনকচোন আমি স্কুলত পঢ়ি থাকোতে সৌৰজগতখন আকতে এনেকে আঁকিছিলো মাজতে সূৰ্যটো লৈ গ্ৰহকেইটাক আঁকিছিলো এই ছবিখন চাওকচোন ছবিখনত গ্ৰহকেইটা একে শাৰীতে আছে বাস্তৱত হাজাৰ কোটি বছৰ তেনেকে হয় কিন্তু বাস্তৱত গ্ৰহবিলাক ঠিক এনেকে একে লাইনত নাথাকে আজি এনেকে আহিব সেইটো সত্য নহয় কিন্তু এনেকে সামাজিক মাধ্যমত যেনেকে প্ৰচাৰ হৈছে ভাব হৈছে যে গ্ৰহকেইটা এনেকে সৰল লেখাত আহিব প্ৰথম কথা নাহে এনে আহিব বুলি ধৰিলো চাওকচোন এই বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি এনেকে যদি আহে পৃথিৱীৰ পৰা মঙ্গলটো দেখা যাব বাকিকেইটা একে শাৰীত আছে কাৰণে দেখা নাযাব কিন্তু এইকেদিন আনকি আজিও আমি গ্ৰহকেইটা দেখা পাম তাৰ মানে একে সৰল লেখাত নাথাকে বাকি এই সূৰ্যৰ ওচৰৰ গ্ৰহ বুধ আৰু শুক্ৰ আৰু বুধ শুক্ৰক যদি আমি চাওঁ দিনৰ ভাগত তেতিয়াহলে সূৰ্যৰ ওপৰত দুটা ডট হিচাপে দেখিম হেতু ট্ৰেনজিট অফ ভেনাছ বা ট্ৰেনজিট অফ মাৰ্কাৰী বুলি কয় আজি তেনে নঘটে মূল কথাটো হ'ল গ্ৰহকেইটা আজি একে লাইনত নাহে কিন্তু কিবাকৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈ গ'ল আৰু সেইটো প্ৰচাৰ ধুমধামে চলাই থকা হৈছে প্ৰথম কথাটো মিছা ক'ত সঁচা কিন্তু আজি আকাশলৈ চালে কিবা দেখা নাযাব নেকি যাব এই যোৱা কেইবাদিনো ধৰি পশ্চিম আকাশত কেইবাটাও গ্ৰহ একেলগে দেখা গৈছে মঙ্গল শুকুৰ বুধটো পশ্চিম আকাশত নাই পূব আকাশত থাকে ৰাতিপুৱা মঙ্গল শুকুৰ বৃহস্পতি ইউৰেনাছ নেপচুনকটো আমি খালি চকুৰে নেদেখো তে পাঁচটা গ্ৰহহে আমি পূব আকাশত দেখি আছো চাৰিটা গ্ৰহ মঙ্গল বৃহস্পতি শুকুৰ শনি এইকেইটা গ্ৰহক বাকি এইকেদিন আৰু কিছুদিনলৈকে বুধ গ্ৰহটো পুৱতি তৰা হিচাপে পূব আকাশতে ওলাই আছে এইকেইটা কথা জনোৱাৰ উপৰি মই আমোদজনক কথা এটা কৈ দিওঁ দেই এষ্ট্ৰনমিৰ লগত জড়িত অধ্যয়ন কৰা মানুহকেইজনৰ বাহিৰে সাধাৰণ মানুহে নাজানে কিন্তু ভাল লগা কথা আকাশলৈ চালে সূৰ্যটো পূবত ওলাই মোটামুটি মূৰৰ ওপৰেদি এতিয়া অকমান দক্ষিণেদি পশ্চিম আকাশত মাৰ যায় আনকি জোনবাইটো পূব আকাশত ওলাই মোটামুটি মূৰৰ ওপৰেদি পশ্চিমত মাৰ যায় এই যেটো সূৰ্য আৰু চন্দ্ৰ অহা যোৱা কৰা পাছ কিন্তু একেটাই তাৰমানে চন্দ্ৰটো কেতিয়াও আমি উত্তৰ আকাশত নেদেখো একেবাৰে দক্ষিণ আকাশত ওলমি থকা নেদেখো ইহঁতে যোৱাৰ ৰাস্তাটো এইটো এটা ফিক্স ৰাস্তা এতিয়া ভাল লগা কথাটো কওঁ আমোদজনক কথাটো কওঁ গ্ৰহ কেইটাও আমাৰ যিকেইটা বুধ শুক্ৰ মঙ্গল ইউৰেনাছ নেপচুন আটাইকেইটা গ্ৰহ পূব আকাশত উদয় হৈ পশ্চিম আকাশত মাৰ যায় আৰু সেইটো ৰাস্তা দি যায় যিটো ৰাস্তাই দি সূৰ্য আৰু চন্দ্ৰ যায় তাৰমানে আকাশত একেটা ৰাস্তাই দি ইয়াৰ কাৰণটো হ'ল গ্ৰহকেইটা মোটামুটি একে সমতলত থাকে ইয়াত যেটো আঁকিছে
মোটামুটি একে সামান্য কেই ডিগ্ৰীমান হেলনীয়া কিন্তু মোটামুটি একে তাৰ সমতলত আছে তাৰমানে আমাৰ এখন বহি বুলি ধৰিলে বহিৰ সমতলত আছে যদি শুক্ৰটো এনেকে ঘূৰে মঙ্গলটো এনেকে ঘূৰে বৃহস্পতিটো এনেকে ঘূৰে তেতিয়াহ'লে একেটা সৰলৰেখাত একেটা পথেদি যোৱা নেদেখিলোহেঁতেন যি একেটা পথেদি যায় সেইটোক কয় এক্লিপ্টিক এনেও আকাশত তিনিটা গ্ৰহ যদি আমি একেলগে দেখো মাজে মাজে দেখিয়ে থাকো তেতিয়া কাল্পনিক এটা ৰেখা এডালে লগাই দিলে আমি একে সৰলৰেখাতেই দেখো মাজতে মই সুধিছো যে আজি অৰ্থাৎ আপুনি যি কথা ক'লে যিটো কথা অৰ্থাৎ বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা হৈ আছে বা বিভিন্নজনে বৰ্তমান সময়ত চৰ্চা কৰিছে যে একেডাল সৰল ৰেখাত গোটেইকেইটা গ্ৰহ অৱস্থান কৰিব বা একে দীঘলীয়াকৈ থাকিব পুনৰ একেটা শাৰীতে থাকিব কথাখিনি অৰ্থাৎ বৰ্তমান সময়ত মিছা বুলি ক'ব নে কি এক ধৰণে সঁচা হয় আমি যিকেইটা গ্ৰহত দেখিম আগে পাছেও তেনেকুৱা দেখো সেইকেইটা কাল্পনিক ৰেখা এডালে লগাই দিলে মোটামুটি একে সৰলৰেখাত দেখিম মই স্পষ্টই কৈ দিওঁ মই অলপ আগতে 1 ঘণ্টাৰ আগতে আকাশলৈ চাইছিলো এতিয়া আকাশলৈ চালে সূৰ্যটোৰ বাহিৰে বাকীবোৰ নেদেখি চকু চাদমৰি ধৰি বগা নীলা দেখি কিন্তু মই এপ এটাৰ মাজেদি চোৱাৰ কাৰণে সূৰ্যৰ আশে পাশে থকা বা আকাশত থকা তৰাকেইটা দেখিলো ভালকে দেখুৱাকচোন এইটো ভালকে ক্লোজ আপত উলিয়াওকচোন দেখুৱাইছে না ছবিটো চাই থাকক আৰু মই কথা কৈ থাকোঁতে ছবিটো দেখুৱাই থাকিব পাৰিব ফিক্স কৰি পিছত এডিটিং কৰি দেখুৱাব মই এতিয়া দেখুৱাইছো চাওকচোন এইটো সূৰ্য এইটো প্লুটো এইটো মাৰ্কাৰী এইটো সেটাৰ্ন এইটো ভেনাছ এইটো নেপচুন আৰু দুটা এইফালে আছে এতিয়া আমি যদি সৰল ৰেখা এটাত আকৌ মোটামুটি একে সৰল ৰেখাত আছেনে গ্ৰহকেইটা সূৰ্যকে ধৰি বাকী গ্ৰহকেইটা মোটামুটি একে সৰলৰেখাত আছেনে কিয় আছে এইটো ৰাস্তাই দিয়ে সূৰ্য চন্দ্ৰ আৰু গ্ৰহকেইটা অহা যোৱা কৰে সেই বাটটোত কি পৰি আছে আমি একে যিডাল সৰলৰেখাই দি সূৰ্য আৰু চন্দ্ৰ যায় বুলি নকৈ ৰেখাডাল অকমান বহল ৰাস্তা এটা বুলি ধৰিলে যিটো ৰাস্তাই দি চন্দ্ৰ সূৰ্য যায় একেটা ৰাস্তাই দি গ্ৰহকেইটাও অহা যোৱা কৰে একেটা বাটত পৰে কাৰণে মোটামুটি একে সৰলৰেখাত সিহঁতক দেখা যায় এইটো আজি নহয় কাইলৈ পৰহিলৈ চথাই দিনা অহা বছৰ তাৰ পিছৰ বছৰ বা যোৱা বছৰ তাৰ আগৰ বছৰ ঘটিয়ে আছে ঘটিয়ে থাকিব মই ভাবিছো কথাকেইটা স্পষ্ট হৈছে এইকেইদিন ঘটনাটো এই কাৰণে হৈ আছে 4-5টা গ্ৰহক আমি একেলগে পশ্চিম আকাশত জানুৱাৰীৰ মাজভাগৰ পৰা দেখি আহিছো ফেব্ৰুৱাৰী মাজভাগলৈকে দেখি থাকিম তাৰ পাছতো দেখি থাকিম ঠিক পশ্চিম আকাশত একে সময়তেই সন্ধিয়া নেদেখি কেইটামান তৰা মাজনিশা ওলাব কেইটামান তৰা মানে গ্ৰহকেইটাৰ কথা কৈ আছো মই আৰু কেইটামান সেইখিনি নিশা ওলাব সেইটোহে সঁচা কথা যিদৰে আচলতে জ্যোতিষশাস্ত্ৰই গোটেই কথাখিনি বা এক বিৰল মহাজাগতিক পৰিঘটনা বুলি ক'ব বিচাৰিছিল বা সামাজিক মাধ্যমত বৰ্তমান সময়ত যেনেধৰণে চৰ্চা চলিছে যে বহুদিনৰ মূৰত হৈছে বা এক বিৰল মহাজাগতিক পৰিঘটনা কিন্তু সৌৰ বিজ্ঞানৰ মতে কিন্তু এই কথাখিনি যদি চাবলৈ যোৱা হয় তেন্তে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে এয়া কোনো ধৰণৰ আচলতে বিশেষ মহাজাগতিক পৰিঘটনা হ'ব নোৱাৰে এয়া এক সাধাৰণভাৱে সৌৰজগতত চলি থকা বা মহাকাশত চলি থকা এক পৰিঘটনা আৰু তাৰ বাবে বৰ্তমান সময়ত গোটেইকেইটা যি গ্ৰহৰ আচলতে কক্ষপথ গোটেইকেইটা গ্ৰহৰ যি আচলতে পথ পৃথিৱীৰ পৰা দেখি পোৱা যিটো পথ আচলতে সেই পথৰে নিজে অতিক্ৰম কৰিব আৰু বিগত প্ৰায় জানুৱাৰী মাহৰ মধ্যভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মধ্যভাগলৈকে এই পৰিক্ৰমা চলি থাকিব বুলি ইতিমধ্যে জানিবলৈ দিছে গতিকে কি ধৰণৰ আচলতে প্ৰতিক্ৰিয়া হ'ব পাৰে বা যি ধৰণে জ্যোতিষশাস্ত্ৰই এক প্ৰকাৰে বৰ্তমান সময়ত উল্লেখ কৰিছে যে এক বিৰল মহাজাগতিক পৰিঘটনা বা এই সময়খিনিত বিভিন্ন ধৰণৰ কথা তেওঁলোকে ক'বলৈ চেষ্টা কৰিছে কিন্তু বিজ্ঞানৰ মতে কিন্তু বৰ্তমান সময়ত সৌৰ বিজ্ঞানৰ মতে কিন্তু বৰ্তমান সময়ত সেই গোটেই কথাখিনি এক সাধাৰণভাৱে মহাজাগতিক পৰিঘটনা হিচাপে লোৱা দেখিবলৈ পোৱা গৈছে শুক্ৰ আৰু বুধ পৃথিৱীৰ পৰা সূৰ্যৰ ফালে আছে আমি এইকেইটা অন্তৰ্গ্ৰহ বুলি কওঁ সেই দুটা সূৰ্যৰ ওচৰত থকা কাৰণে আমি সদায়
সূৰ্য মাৰ যোৱাৰ ঠিক পিছতে বা সূৰ্য উদয় হোৱাৰ আগে আগে দেখো হয় পুৱতি নিশা দেখো নহলে সন্ধিয়া দেখো সেই তৰা দুটা সেইকাৰণে সন্ধিয়া তৰা বুলিও কয় বা পুৱতি তৰা বুলিও কয় কোন কেইমাহমান ইয়াত দেখিলো পুৱতি নিশা দেখিলো কোনোবা আবেলি দেখিলো আকাশলৈ চালে আপুনি বুধ গ্ৰহক দেখাটো আৰু কঠিন কাৰণ সেই সূৰ্যৰ নিজেই কাষত থাকে কেতিয়াবা চকুত চাট মাৰি ধৰে কাৰণে নেদেখো অন্যথা দেখো আমি এই যে 7টা বাৰ আছে চাব দেই ৰবি বা দেও মানে সূৰ্য দেও সোম চন্দ্ৰ দেও সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি দেখিছেনে এই আটাইকেইটাই গ্ৰহ চন্দ্ৰ আৰু সূৰ্য গ্ৰহ নহয় এটা নক্ষত্ৰ এটা উপগ্ৰহ কিন্তু পৃথিৱীৰ পৰা চালে সেই ৰাস্তাটোত অহা যোৱা কৰা এই 7টা পদাৰ্থ ইউৰেনাছ নেপচুন কিন্তু ইয়াত নাই কেলেই নাই ইউৰেনাছ নেপচুন কালি পৰহি আৱিষ্কাৰ কৰিছে খালী চকুৰে দেখা নাযায় এইকেইদিনেও ইউৰেনাছ নেপচুন আকাশত আছে পশ্চিম আকাশত আছে বেলি মাৰ যোৱাৰ পিছত কিন্তু সেইটো আমি খালী চকুৰে দেখা নাই যি কেইজনৰ মানে টেলিস্কোপ আছে চাবলৈ মন কৰে তেওঁলোকে চালে দেখিব মই দেখুৱা এতিয়া ফটোখনত এইটো নেপচুন আছে হয়নে কথাখিনি এইটোৱে কথা পাতি থাকিলে আমি দীঘলীয়াকৈ কেতিয়াবা কথা পাতিম বহুত কথা ক'ব পাৰিম আৰু জানা উচিত যদিও সাধাৰণ মানুহে নাজানে আমি জ্যোতিৰ্বৈজ্ঞানটো চৰ্চা কৰা উচিত আৰু স্কাই অবজাৰভেশ্যন কয় নাইট স্কাই অবজাৰভেশ্যন কয় সেইটো এটা হবি বহুত মানুহে আজি কোনটো তৰা ক'ত ওলাব সেইটো চাই এই 7টা গ্ৰহৰ উপৰিও বোলে পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল নক্ষত্ৰকে লুব্ধক এইকেইদিন আকাশত ওলাই আছে কালপুৰুষ আটাইতকৈ ধুনীয়া নক্ষত্ৰ মণ্ডল এটা এখন উপন্যাসো আছে আমাৰ আমি অনবৰতে কৈয়ে থাকো মানুহ এজন গৈ আছে পেটত 3টা তৰা থাকে সেইটো এইকেইদিন আকাশত ওলাই আছে গতিকে আকাশ চোৱাটো এটা হবি হ'ব লাগে প্ৰচাৰ হ'ব লাগে তেতিয়া আমাৰ বহুত ভুল ভ্ৰান্তি দূৰ হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ